Welcome back to ILC International, guys. Today we are going to discuss about what WH question. What? আজি আমি WH question what লৈ আমি কথা পাতিম আৰু WH question whator আমি simple past tense কথা পাতিম simple past past continuous আৰু simple past দুটা আছে আৰু past continuous tense এইটো এটা পাব আপুনি তো framework টো একেই হয় আজি আমি যাম যে simple past tense positive question what লগাই কেনেকৈ sentence বনে তাৰ জাদু চাম আৰু negative question WH question or negative question কেনেকৈ বনে তাৰ জাদুটো চাম বলক আমি শিকো simple past tense হয় দে positive question হয় not নাই that means positive question প্ৰথম বাক্যটো হল what was that মানে হল হেতু কি আছিল ইয়াৰ জাদু চাব হেতু কি আছিল কবলৈ আমি যি question পালো সেই question বনিবৰ কাৰণে জাদুটো হল framework চাবচোন WH ৰ পৰা আমি what পালো তাৰ পিছত auxiliary পৰা আমি was লৈ আহিলো তাৰ পিছত subject that লগালো হৈ গল sentence ঠিক তেনেকৈ এটা negative question simple past tense or negative question কেনেকৈ বনে চাব WH question WH what লৈ আহিলো তাৰ পিছত helping verb was লৈ আহিলো তাৰ পিছত not লৈ আহিলো তাৰ পিছত that subject লৈ আহিলো মানে what wasn't that অসমীয়াত হেতু কি নাছিল হৈ গল ইমান সহজ হয় এতিয়া simple past tense আৰু এটা framework পাও আমি হেতু হল main verb থকাকৈ ইয়াত আমি main verb থকাকৈ নাছিল main verb নাথাকি আহিছিল ইয়াত main verb থাকিবই লাগিব ওকে helping verb did হবই লাগিব ঠিক আছে এতিয়া positive question simple past tense positive question WH question আমি কথা পাতিম প্ৰথম বাক্যটো আছে what did she write ইয়াৰ অৰ্থ অসমীয়াত তাই কি লিখিছিল তাই কি লিখিছিল কবলৈ যেটো আমি ইংৰাজীৰ প্ৰশ্ন পালো প্ৰশ্নবোধক বাক্য পালো হেতু কেনেকৈ বনিল তাৰ ম্যাজিকটো চাব WH ৰ পৰা আমি what লৈ আহিলো তাৰ পিছত auxiliary ৰ পৰা আমি did লৈ আহিলো তাৰ পিছত subject লৈ আহিলো তাৰ পিছত v dot dot মানে হল এই টেন্সত simple past tenseত আমি v1 হে লিখিব লাগিব হৈ গল what did she write next হল আমাৰ আহিব what didn't she write negative question হয় এটো what didn't she write simple past tense অসমীয়া অৰ্থ তাই কি লিখা নাছিল হৈ গল এতিয়া তাই কি লিখা নাছিল কবৰ কাৰণে যেটো ইংৰাজীৰ প্ৰশ্নবোধক বাক্য হল এইটো কেনেকৈ বনিল ইয়াৰ ম্যাজিকটো চাব WH ৰ পৰা আমি what লৈ আহিলো তাৰ পিছত auxiliary পৰা আমি did বহাব লাগিব simple past tense ঠিক আছে তাৰ পিছত not আছে বুজিছে নহয় তাৰ পিছত subject আহিব লাগিব তাৰ পিছত v dot dot মানে হল ইয়াত v1 আহিব বুজি পাইছে নহয় কিমান সহজ হয় ম্যাজিকটো দেখি পাইছে সাগে এতিয়া নেক্সট হল আমি past continuous tense positive WH question negative WH question আমি শিকিম দেই বল প্ৰথম বাক্যটো হল what was she writing অসমীয়া অৰ্থ তাই কি লিখি আছিল এটা তাই কি লিখি আছিল বনিবৰ কাৰণে যেটো WH question বনিল পজিটিভ WH question বনিল কেনেকৈ বনিল এটো চাব লাগিব লিংক কৰাটো বহুত দৰকাৰী ঠিক আছে তো WH ৰ পৰা আমি what লৈ আহিলো কিয়নো what ৰ কথা পাতি আছো আমি তাৰ পিছত was লৈ আহিলো helping verb হিচাপে subject লৈ আহিলো কৰ্তা হিচাপে তাৰ পিছত v dot dot মানে হল past continuous tense সদায় v1 plus ing হবই লাগিব হৈ গল what was she writing positive WH question তাৰ পিছত negative WH question কেনেকৈ বনে চাব what wasn't she writing what was plus not একেলগে আমি wasn't কব লাগিব what wasn't she writing মানে হল অসমীয়া অৰ্থ তাই কি লিখি থকা নাছিল এটা তাই কি লিখি থকা নাছিল এইটো কবৰ কাৰণে যেটো ইংৰাজী WH question বনিল হেতু negative WH question বনিল হেতু কেনেকৈ বনিল জাদু ম্যাজিকটো হল framework চাবচোন WH ৰ পৰা what আহি গল তাৰ পিছত was আহি গল তাৰ পিছত not আহি গল subject কৰ্তা হিচাপে আনিলো আমি v dot dot মানে হল past continuous v1 plus ing আছিল তো পাই গলো আমি হৈ গল তো এনেকৈ আপুনি পাঁচটা মান সেন্টেন্স লিখি কমেন্টত দি দিব ধন্যবাদ